সদর দক্ষিণ শালমারা মানকাচর জেলার গড়িয়ামড়িয়া দেশি জাতীয় পরিষদের পক্ষ থেকে জেলা কমিশনারকে স্মারকলিপি প্রদান। কালীর আলগাবাদ কাম পথ থেকে জলেশ্বর হয়ে লক্ষ্মীপুর পর্যন্ত স্থায়ীভাবে রাস্তা নির্মাণের দাবি। সদর দক্ষিণ শালমারা মানকাচর জেলা গড়িয়ামড়িয়া দেশি জাতীয় পরিষদের পক্ষ থেকে উক্ত বাদ কাম পথটি স্থায়ীভাবে নির্মাণের দাবি জানানো হয়েছে। আজ সংগঠনটি জেলা কমিশনারের মাধ্যমে ভারতের প্রধানমন্ত্রী, ভারতের সড়ক পরিবহন ও জল সম্পদ মন্ত্রী এবং আসামের মুখ্যমন্ত্রীর নিকট একটি স্মারকলিপি প্রেরণ করে এবং এই দাবিগুলি দ্রুত বাস্তবায়নের আহ্বান জানান। উল্লেখযোগ্য যে এই অঞ্চলগুলি বহুদিন ধরে নদী ভাঙ্গনের কবলে পড়ে বিধ্বস্ত হয়ে আছে। এমনকি এই জেলা থেকে গুয়াহাটি যেতে হলে মেঘালয় রাজ্যের মধ্য দিয়ে যেতে হয়। তাই আসামের ভিতর দিয়েই বাদকাম রাস্তা নির্মাণ করতে হলে জলেশ্বরের মধ্য দিয়ে রাস্তা নির্মাণ ছাড়া আর কোনো বিকল্প পথ নেই। এই রাস্তা নির্মাণ না হলে ভারত বাংলাদেশ এই কারণেই সংগঠনটির পক্ষ থেকে জেলা কমিশনারকে একটি স্মারকলিপি প্রদান করা হয়েছে এবং স্থায়ীভাবে বাদকাম রাস্তা নির্মাণের জোর দাবি জানানো হয়েছে। হাটসিঙ্গিমারি থেকে আমিরুল ইসলামের প্রতিবেদন, সীমান্ত বার্তা। আজি আমি সদৌ দক্ষিণ শালমাৰা মানকাচৰ জিলা গড়িয়ামড়িয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা আমাৰ জিলাখনৰ প্ৰধান জ্বলন্ত সমস্যা বানপানী আৰু গৰাখহনীয়া স্থায়ী সমাধানৰ বাবে আমি কালিয়ালগাৰ পৰা লক্ষীপুৰলৈ ভায়া জলেশ্বৰ হৈ মেঘালয় ৰোড টাচ নকৰাকৈ আমি এখন বান নিৰ্মাণ কৰাৰ কাৰণে আমি আমাৰ জিলাখনৰ আয়ুক্ত মহোদয়ৰ জৰিয়তে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীলৈ আৰু জলশক্তি মন্ত্ৰীলৈ আৰু লগতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ আমি এখন পৃথকে স্মাৰক পত্ৰ আমি আজি প্ৰেৰণ কৰিলোঁ। আৰু আমি আশা কৰিছোঁ, আমি আশাবাদী যে কল্যাণকামী চৰকাৰখনে আমাৰ এই সঁহাৰিৰ দাবীৰ প্ৰতি সঁহাৰি জনাই অতি সোনকালে আমাৰ জিলাখন প্ৰটেকশ্যনৰ কাৰণে ব্যৱস্থা কৰিব। হয়, আজি আমি দক্ষিণ শালমাৰা মানকাচৰ গড়িয়ামড়িয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী, জলসম্পদ মন্ত্ৰী আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী দেৱলৈ কালিৰালগা শিশুমাৰা BSF কেম্পৰ পৰা লক্ষীপুৰলৈ ভায়া জলেশ্বৰ হৈ এটি উন্নত মানৰ প্ৰযুক্তি প্ৰয়োগ কৰি বানকাম ৰোড নিৰ্মাণ কৰাৰ বাবে এটি স্মাৰক পত্ৰ দাখিল কৰা হৈছে। তো আমি বহুদিনৰ পৰা লক্ষ্য কৰি আহিছোঁ, অৰ্থাৎ 2005 চনৰ পৰা বিভিন্ন সংগঠনে ব্ৰহ্মপুত্ৰৰ প্ৰতি বছৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে দাবী জনাই অহা হৈছে। কিন্তু ফলস্বৰূপে আমি লক্ষ্য কৰিছোঁ, প্ৰতি বছৰে চৰকাৰৰ তৰফৰ পৰা যি ধন বৰাদ্দ কৰা হয় সেই ধনখিনি কেতিয়াও প্ৰপাৰলি ইউজ নহয়, কোনো কামত নাহে। প্ৰতি বছৰে ব্ৰহ্মপুত্ৰ নদীৰ তাণ্ডৱ, গৰাখহনীয়া তাণ্ডৱ চলিয়ে আছে। এই তাণ্ডৱ যদি চলি থাকে আমি এটা অনুমান কৰিছোঁ অতি কম দিনৰ ভিতৰত আমাৰ জিলাখনৰ যিখিনি বৰ্তমান স্থায়ী অঞ্চল আছে তথা জিলাৰ সদৰ হাটসিংমাৰী অঞ্চলখন নদীৰ গৰ্ভত অতি কম দিনৰ ভিতৰত এটা বিলীন হৈ যোৱাৰ এটা আশংকা বা উদ্বেগ প্ৰকাশ কৰিছোঁ। যাৰ বাবে আমি অনেক চিন্তা গৱেষণা কৰি আমি এটি সিদ্ধান্ত কৰিছোঁ যে যদি কালিৰালগাৰ পৰা বা শিশুমাৰা BSF কেম্পৰ পৰা লক্ষীপুৰলৈ এটা উন্নত মানৰ প্ৰযুক্তি প্ৰয়োগ কৰি যদি বানকাম ৰোড নিৰ্মাণ কৰা হয়, তেতিয়াহ'লে চিৰদিনৰ বাবে, চিৰকালৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ পৰা আমি ৰক্ষা পাম আৰু জিলাখন ৰক্ষা পাব। প্ৰতি বছৰে যি পৰিয়াল নদীৰ গৰ্ভত যিসমূহ পৰিয়াল গৰাখহনীয়াৰ তাণ্ডৱত ক্ষতিগ্ৰস্ত হয়, এই ক্ষতিগ্ৰস্তৰ পৰা ৰক্ষা পৰিব। আৰু বৰ্তমান যি নদীৰ গৰ্ভত বিলীন হৈ আছে হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি, এই কৃষিভূমিবিলাক উদ্ধাৰ হ'ব বুলি আমি ইয়াত অনুমান কৰিছোঁ। তাৰোপৰি আমি এতিয়া বৰ্তমান মেঘালয় ব্যতিৰিকে গুৱাহাটীলৈ অহা যোৱাৰ কোনো গন্তব্য নাই। যদি এই বানকাম ৰোডটো নিৰ্মাণ কৰা হয় তেতিয়াহ'লে মেঘালয়ৰ পৰিৱৰ্তে আমি অসমৰ ভূমিৰে মানকাচৰৰ পৰা দক্ষিণ শালমাৰাৰ পৰা ফকীৰগঞ্জ, জলেশ্বৰ আৰু লক্ষীপুৰ হৈ গুৱাহাটী অহা যোৱাৰ এটা পথ সুগম হ'ব বুলি আমি
আমি অনুমান কৰিছোঁ।